হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আজি এটা মোৰ নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ ঘৰৰ চৌপাশৰ এটা পৰিৱেশ, আৰু এই আগফালে দেখিছেনে মই গাড়ী সোমাই একদম ৰাস্তাক খেতি পথাৰ নিচিনা কৰি পেলালোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাম এটা ব্লগত এটা বস্তু। মই কেইদিনমান আগত আপোনাক কৈছিলোঁ যে এখন বজাৰ, বিশেষ এখন বজাৰ মই ভালকৈ দেখুওৱা শ্বৰ্ট দিছিলোঁ এটা। আজি আপোনাক লং ভিডিঅ'ত গৈ দেখাই আছোঁ তাত কি কি পোৱা যায়, কেনেকুৱা আপুনি লাষ্টলৈকে চাব, তেতিয়া আপুনি গম পাব তালৈ গৈ আপুনি কেনেকুৱা পায় আৰু তাত কি কি বস্তু পোৱা যায়। বহুত ধুনীয়া লাগে আচলতে। আৰু সেইখন বজাৰ হোৱাৰ পৰা ধৰি আমি দূৰৰ এখন বজাৰ আছিলে যিখন বিহাৰৰ বজাৰ, আমি তালৈ পাই নোযোৱাই হ'লোঁ। এয়া কাষৰ আমাৰ বৰমাহঁতৰ ঘৰ, আৰু এয়া আমি থকা ঘৰীয়া পাকঘৰ বনাই আছে। এতিয়াও টাইম বাকী। আহক এতিয়া আপোনাক বজাৰলৈ লৈ যাওঁ। এইয়া বজাৰ, এয়া আমাৰ কাষৰ নবৌ, তলত বহি থকা গৰাকী আৰু থিয় হৈ থকাজনী আমাৰ গৰাকী, আৰু এয়া দৰদাম কৰাত দুয়োগৰাকী বৰ বেয়া নহয়। এয়া বজাৰত দৰদাম কৰি আছে। বেপাৰী মাথা গৰম, আজি কি গ্ৰাহক পালোঁ বুলি। এয়া গতি, এয়া হৈছে আমাৰ মঙলবৰীয়া বজাৰ। আৰু আমি ইয়াতে বজাৰ কৰোঁ। আচলতে বজাৰ মই কৰোঁ বুলি ক'লে ভুল হ'ব। মই যিহেতু দিনটো আৰু ঘূৰিয়ে ফুৰোঁ, গতিকে মোৰতো বজাৰ কৰিবলৈ সময় নহয়, সকলো দায়িত্ব তেওঁৰে। এতিয়া বাকী এইখিনি চাওক, এইটো ৰাস্তা আমাৰ, আৰু এই ৰাস্তাৰ কাষত এইয়া আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াত খুব এই বজাৰ দিনাখন বৰ বেয়াকৈ ভিৰ হয় আচলতে, আৰু ভিৰৰ মাজে মাজে এই বজাৰ চলি থাকে। আৰু ইয়াত প্ৰশাসনৰ মানুহ কি আৰু আমাৰ থানাৰ পুলিচ আহি পেলাই অলপ ইফাল সিফাল কৰি চাইহি, যিমানলৈকে পাৰে চম্ভালে, নোৱাৰখিনি নাই। এনেকৈ চলি থাকে আমাৰ গতানুগতিক জীৱন। আৰু এয়া আমাৰ ৰজাবাৰী চাৰিআলি, আৰু এয়া আমাৰ চাৰিওফালে এইবিলাক গাড়ী মটৰ। এইফালে দেখিছেনে এখন গাহৰি বজাৰ, আৰু এইফালে নো পাৰ্কিং লগাই থৈছে যাতে গাড়ীবোৰ কণ্ট্ৰল হয়। আৰু এয়াই পৰিৱেশ। আৰু এইখিনি চাওক, এয়া এইবিলাক আমাৰ গাঁৱলীয়া যিটো কেঁচা শাক পাচলি এইবিলাক হয়। এইবিলাক লেহেতি শাক বুলি কয়, চিনি পায়নে? কোনে কোনে লেহেতি শাক খাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। এয়া একদম ধুনীয়া আমাৰ ঘৰত হোৱা। এয়া কল দেখিছোঁনে? এইবোৰ কোনো ধৰণৰ দৰৱ দিয়া নহয়। এই আমাৰ ধুতি পিন্ধি আছে যে আমাৰ বৰ্তাজন, এজনে তেওঁ বৰ ধুনীয়া বস্তু প্ৰায়ে পাওঁ। আৰু মই দেখুৱাম, বহুতকেইটা বস্তু দেখাম। এইকণতে আমাৰ ভাইটি আছিলে, সি বেটেৰী ৰিক্সা লৈ আহিছিলে। ক'ত গ'ল আপোনাক দেখাম বুলি আহিছিলোঁ, গ'লহি। বাৰু একো নাই, আপোনাক দেখাই আছোঁ। এতিয়া ফল মূলৰ পৰা আদি কৰি যি য'ত আছে, এই সিফাললৈহে থাকিলে। তথাপি মই যিমান পাৰোঁ আপোনাক দেখুৱাবলৈ যত্ন কৰিম বাৰু। বাকী এই পথৰে কেতিয়াবা আপুনি পাৰ হৈছেনে? আৰু সোঁকাষে বাওঁকাষে কোনফালে গ'লে কোনখন ঠাইলৈ যাব পাৰি, যদি আপোনালোকে জানে নিশ্চয় জনাব। এয়া ৰজাবাৰী চাৰিআলি, ইয়াত সকলোৱে এইখিনি সময়তে খুব বজাৰ কৰিবলৈ আচলতে সময়খিনি ভাল বুলি। এয়া হৈছে শাক পাচলিৰ বজাৰ। এয়া দেখিছেনে? এইখিনি ইয়াতে আপোনাৰ বৰ ভাল ভাল বজাৰ আপুনি পাব ইয়াতে। এইয়া আমাৰ ওচৰৰে এখন বজাৰ হয়। ইয়াত আপোনাক যিখিনি দেখাম বুলি কৈছিলোঁ সেইখিনি কথাই কৈছোঁ। এয়া চাওক, আপোনালোকৰ সুন্দৰ এটা পৰিৱেশ, গাঁৱৰ এটা ইয়াত সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। ওচৰৰ পৰা হওক বা দূৰৰ পৰাই হওক, বিভিন্ন ঠাইৰ পৰা আচলতে আমাৰ বেপাৰীখিনি আহে, কাষৰে হওক বা হেৰিয়ে হওক। আৰু ইয়াত যিখিনি মানুহ পাব গোটেইখিনি নিভাঁজ গাঁৱলীয়া খাটি খোৱা পাব আপুনি ইয়াতে। বহুত একেবাৰে হাই ফাই মানুহ নহয়। গতিকে সেইকাৰণে মোৰ এই বজাৰখন খুবেই প্ৰিয়। আমি যেতিয়া আহোঁ ইয়াতে আমাৰ নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ মাজত থাকি আমি যিহেতু ভাল পাওঁ, গতিকে পৰিৱেশটো মই তেনেকৈয়ে পাওঁ। অলপ বোকা পানী হয়, আৰু যিসকলে বোকা পানী গছকি ভাল পায় তেওঁলোকে বজাৰলৈ আহিব। যিসকলে বোকা গছকি বেয়া পায় তেওঁ টাউনলৈ যাব, নহয় জানো? কমেণ্ট কৰিব আপুনি পিছে এনেকুৱা বজাৰলৈ আহি ভাল পায় নে টাউনত গৈ ভাল পায় নে শ্বপিং মলত গৈ ভাল পায়, কেনেকুৱা জনাব। এয়াই আপোনাক পৰিৱেশ দেখুৱাইছোঁ, আৰু পুনৰ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক আমাৰ চেনেলটো। ধন্যবাদ।